হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি তোমালোকৰ বাবে মই এটা ব্যতিক্ৰমী টপিকছ লৈ আহিছোঁ। তোমালোকে জানানে বাৰু আমাৰ মগজুত কিমান ষ্ট'ৰেজ থাকে? উদাহৰণৰ সৈতে আজি আমি বুজিম আমাৰ মগজুত কিমান ষ্ট'ৰেজ থাকে। আহা আৰম্ভ কৰোঁ। তুমি যেতিয়া বজাৰৰ পৰা এটা নতুন মোবাইল কিনিবা, প্ৰথমতে তুমি কি চাবা? ইয়াৰ ৰেম, ষ্ট'ৰেজ কিমান, নহয় জানো? কাৰণ 128 GB বা 256 GB মোবাইল এটাও ফটো আৰু ভিডিঅ' ডাউনলোড কৰোঁতে অলপ দিনৰ পিছত ফুল হৈ যায়। কিন্তু তুমি কেতিয়াবা ভাবি চাইছানে ভগৱানে আমাৰ মূৰৰ ভিতৰত দিয়া এই মগজু নামৰ ছুপাৰ কম্পিউটাৰটোৰ ষ্ট'ৰেজ কিমান? ই কিমান ডাটা ধৰি ৰাখিব পাৰে? আজিৰ এই ভিডিঅ'টোত আমি মগজুৰ এনে কিছুমান আচৰিত তথ্য জানিম, যিবোৰ শুনি তোমালোকৰ চকু কঁপালত উঠিব। বৈজ্ঞানিক গৱেষণাৰ মতে এটা সাধাৰণ সুস্থ মানুহৰ মগজুৰ সংৰক্ষণ ক্ষমতা বা মেমৰি ষ্ট'ৰেজ হৈছে প্ৰায় 2.5 পেটাবাইট। এতিয়া প্ৰশ্ন হ'ল, এই পেটাবাইট বস্তুটোনো কি? সহজ ভাষাত ক'বলৈ গ'লে 1 পেটাবাইট মানে হ'ল 10 লাখ GB, অৰ্থাৎ আমাৰ মগজুত প্ৰায় 25 লাখ গিগাবাইট ডাটা ষ্ট'ৰ কৰিব পৰা ক্ষমতা আছে। কথাখিনি আৰু সহজকৈ বুজি লওঁ আহা। ধৰি লোৱা তোমাৰ মগজুটো এটা টিভি ৰেকৰ্ডাৰ। যদি তুমি ইয়াত একেৰাহে 24 ঘণ্টাই হাই ডেফিনেশ্যন অৰ্থাৎ HD কোৱালিটিৰ ভিডিঅ' ৰেকৰ্ড কৰি থাকা, তেন্তে মগজুৰ মেমৰি ফুল হ'বলৈ 300 বছৰতকৈও অধিক সময় লাগিব। অৰ্থাৎ আমাৰ গোটেই জীৱনটোৰ প্ৰতিটো মুহূৰ্তত স্মৃতি ধৰি ৰাখিবলৈ এই মেমৰি যথেষ্ট। এতিয়া জানি লোৱা আমাৰ মগজুৱে কেনেকৈ কাম কৰে। এতিয়া কথা হ'ল, মগজুত কোনো পেনড্ৰাইভ বা মেমৰি কাৰ্ড নাই, তেন্তে ই ইমান ডাটা ধৰে কেনেকৈ? আচলতে আমাৰ মগজুত প্ৰায় 86 বিলিয়ন অৰ্থাৎ 8600 crore নিউৰন থাকে। এই নিউৰনবোৰ এটাৰ লগত আনটো ডাল পাতৰ দৰে লাগি থাকে। যেতিয়া তুমি কিবা এটা নতুন কথা শিকা বা দেখা, তেতিয়া এই নিউৰনবোৰৰ মাজত নতুন সংযোগ তৈয়াৰ হয়। কম্পিউটাৰে যেনেকৈ 0 আৰু 1 অৰ্থাৎ ব্যৱহাৰ কৰি ডাটা ছেভ কৰে, আমাৰ মগজুৱে এই নিউৰনৰ সংযোগ সলনি কৰি স্মৃতি ধৰি ৰাখে। ইয়াৰ প্ৰচেছিং স্পীড পৃথিৱীৰ আটাইতকৈ খৰতকীয়া ছুপাৰ কম্পিউটাৰতকৈও বেছি হয়। এতিয়া তোমালোকৰ মনত এটা প্ৰশ্নৰ উত্থাপন হ'ব পাৰে, যদি আমাৰ মগজুত 25 লাখ GB ষ্ট'ৰেজ আছে, তেন্তে পৰীক্ষাৰ হলত সোমাই মই বা তুমি ফৰ্মুলা বা প্ৰশ্নৰ উত্তৰবোৰ কিয় পাহৰি যাওঁ? ইয়াৰ কাৰণটো বৰ আমোদজনক। আচলতে আমাৰ মগজুৱে কম্পিউটাৰৰ দৰে ফাইল ভৰাই নথয়। মগজুৱে দিনে ৰাতিয়ে আমাৰ বাবে অলাগতিয়াল কথাবোৰ ডিলিট কৰি থাকে, যাক বিজ্ঞানৰ ভাষাত মেমৰি স্পুনিং বুলি কোৱা হয়। আচলতে মগজুৱে যিখিনি কথা ডিলিট কৰে, ইয়াৰ বিষয়ে তোমালোকে ক্লাছ 12ত ভালকে পাবা। এডুকেশ্যন যদি তোমালোকৰ ছাবজেক্টটো থাকে, তাত ভালকে আছে। আচলতে ইয়াক বিস্মৃতি বুলি কোৱা হয়। যি কি নহওক, তোমালোকে এই মগজুৰ ৰহস্যৰ কথা জানিছিলানে? কমেণ্টত জনাবলৈ নাপাহৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাম এটা নতুন ৰহস্যৰ সৈতে। ধন্যবাদ। জয় আই অসম।